শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু কাহান্ত বিনাই নাহি আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। হে ভগৱন্ত গুৰু তজু পদে মোৰ বিকালত স্থিতি কলভ তোমাৰ কৃপাত তেবে সকলো সাধনা চন ইৰায়ো সোধা বহু নিশ্চয়। হে ভগৱন্ত গুৰুৰ উপদেশৰ মতে মোৰ চিত্ত যেতিয়া স্থিৰ থাকিব সেই কালৰ হৰিক প্ৰাপ্তি সাধন কষ্ট দূৰ হৈ মই সুখী হ'ম। অৰ্থাৎ পদ্মৰূপা ভগৱন্তৰ পদ ব্ৰহ্মৰূপে মোৰ মন যেতিয়া সংলগ্ন হৈ মধুপানত মগ্ন হ'ব তেতিয়া হৰিক প্ৰাপ্তি সিদ্ধিৰ সকলো কষ্ট দূৰ কৰি হৰিৰ গুৰুৰ কৃপাত সুখী হ'ব পাৰিম। কৃষ্ণ। হে প্ৰভু নৰহৰি তোমাৰ চৰণ দুইক প্ৰেম ভাৱে সুমৰণ দুৰ্লভ কথা কহি বঞ্চিত ৰূপে অহনিশে প্ৰভু মোৰ সুমৰণ হক দুৰ্লভ। হে নৰৰূপী কৃষ্ণ তোমাৰ চৰণে যুগল প্ৰেম ভক্তিৰে সুমৰণ কৰা অতি দুষ্টকৰ এতেকে মোৰ শুদ্ধ শক্তিৰে দিনে ৰাতিয়ে যেন তোমাৰ সদায় সহজে সুমৰণ কৰোঁ। হে প্ৰাণ বন্ধু কৃষ্ণ কৃপাৰ সাগৰ হৰি কৃপা দৃষ্টি চায়ুক মোক অসহজে বাসনা ৰূপে শৰণে দিওক নাথ মোৰ অহংকাৰ দূৰ হোক। কৃষ্ণ। হে কৃষ্ণ তুমি আত্মাৰ ৰূপে মোৰ হৃদয়ত বাস কৰিছা এতেকে তুমি প্ৰাণৰ বান্ধৱ তুমি দয়াৰ সিন্ধু স্বৰূপ তুমি মোক অন্তৰৰ সৰল কামনা পূৰ্ণ কৰি শৰণ দিয়া সেই শৰণৰ বলত যেন মোৰ গৰ্ব দূৰ হয়। কৃষ্ণ। নমো ৰামকৃষ্ণ হৰি নাৰায়ণ নিৰঞ্জন নমো দেৱ দৈৱকী নয় দয়াধৰ পৰম অনাথক আমি তোমাৰ চৰণে নমি মাগো প্ৰভু ভকতি প্ৰসাদ। হে ৰাম হে হৰি হে নিৰঞ্জন নাৰায়ণ দৈৱকী নন্দন মই তোমাক নমস্কাৰ কৰোঁ। আশ্ৰয়হীন তোমাৰ অভয় চৰণত নমস্কাৰ কৰি তোমাৰ পৰম প্ৰসাদ স্বৰূপ ভকতি প্ৰাৰ্থনা কৰোঁ। ব্ৰহ্মা হৰ পুৰন্দৰ আদি দেৱ নিৰন্তৰ জাত সদা শয়ন শৰণে আৰু আন নাহি ত্ৰিভুৱনে ভকত জনৰ বন্ধু কেৱল কৰোণা সিন্ধু মোৰ গতি তোমাৰ চৰণে। ব্ৰহ্মা মহেশ্বৰ আদিকৈ দেৱতাসকলেও যাতে শৰণাপন্ন হওক সেই দেৱতাকে আৰু কোনো দেৱতা নাই সেইজন দেৱতাই দয়াৰ সাগৰ আৰু ভক্তসকলৰ বন্ধু এতেকে তোমাৰ চৰণত মোৰ মন স্থিৰ থাকি যেন তোমাৰ চৰণতে গতি হয়। কৃষ্ণ। ইয়ে ৰাম মায়াৰ নিগ্ৰহে মই পৰম ৰাতুৰ ভৈলো প্ৰাণৰ যদুপতি জীৱন যদুপতি অনাথৰ নাথ হৰি তুমি কৃপাময় বিনে মোৰ আৰু নাহি আন গতি। স্ত্ৰী পুত্ৰ ধন আদি সংসাৰ মায়াৰে পিয়াত মই অস্থিৰ হে সৰ্ব দুঃহৰণ কৰোতা হৰি তুমিয়েই নিৰাশাই আশ্ৰয়দাতা তোমাৰ বাজে মোক গতি দিওঁতা আৰু আন নাই। অৰ্থাৎ মোক তুমি এনে কৃপা কৰা যাতে সংসাৰ মায়া ত্যাগ কৰি তোমাৰ চৰণত মজিব পাৰোঁ। কৃষ্ণ।
হে ভগৱন্ত, হে প্ৰভু ভগৱন্ত, ইটো সংসাৰৰ যত আছে পাপী তাৰ মই সীমা, অ চৰণত থাপিয়ে মোক পতিত পাৱন নিজ, দেখায়কো নামৰ মহিমা। এই সংসাৰত আৰু মোতকৈ মহাপাপী নাই। পতিত পাৱন, তোমাৰ নিজৰ নাম মহাত্মাক দেখাই তোমাৰ চৰণৰ তলত মোক ঠাই দিয়া। অৰ্থাৎ সংসাৰত যিমান মহাপাপী আছে, নামৰ প্ৰভাৱত ঈশ্বৰৰ চৰণৰ তলত ঠাই পায়। তোমাত বিমুখ হৰি হৈ বহু দেখিয়া মায়া, মৰমতি কৰিলে মোহিত। এবে হৰি তজুপদ সেৱাত যিমতে ৰহো, কৃপা কৰা কৰিতে উচিত। হে হৰি, তোমাক নজানো বাবে মায়াই মোক আৱৰি ধৰিছে। এতিয়া তোমাৰ সেৱা ভক্তিৰ যাতে মোৰ ৰতি মতি হয়, মোক তেনে কৃপা বিতৰণ কৰা। নমো নমো নাৰায়ণ, প্ৰসন্ন হৰি, কৰিও মায়া নিজান, আপোনাৰ মহিমাক আপোনাক বেকত কৰিও পৰিত্ৰাণ। হে নাৰায়ণ, তোমাক মই বাৰে বাৰে সেৱা কৰিছোঁ। তুমি সন্তোষ হৈ মোৰ মনৰ পৰা মায়া দূৰ কৰা। তোমাৰ নিজৰ মায়া মহাত্মা প্ৰকাশ কৰি পাপী জীৱক ৰক্ষা কৰা। কৃষ্ণ। তোমাৰ মায়াই হৰি কপট গুণক ধৰি, মোহি আছে আমাক সমূলি। গোসাঁইকো মায়া স্বামী, তোমাৰ চৰণে আমি ভজিলো জয় জয় বুলি। যাক প্ৰতি তোমাৰ কৰোণা নহয়, তাক প্ৰতি তোমাৰ কপট গুণ মায়া স্বৰূপ মনক মুগ্ধ কৰি থয়। এতেকে স্বামী, তোমাৰ কপট গুণ মায়া দূৰ কৰা। মায়া শত্ৰু ধ্বংস পাবৰ কাৰণে জয় জয় বুলি তোমাৰ চৰণত ভজো। কৃষ্ণ। ইয়ে ৰাম মই অনাথ দয়া, কৰোঁ পৰমানন্দ, দাস বুলি ধৰিও মনত, থলো নিজ ভিতৰ সংগত। আঙুলি মুখতে কৰোঁ দান্তি তিন তুলি ধৰোঁ, কেশ চিঙিও দিওঁ চৰণত। যি অজ্ঞান শিশুৱে হাতৰ আঙুলি চুপি অমিত যেন স্বাদ তৃপ্তি লাভ কৰে, তেনে জ্ঞানহীন বালকেও পিতৃ মাতৃৰ স্নেহ আনন্দ লভিব পাৰিছে। জ্ঞানহীন পশুৱেও দাঁতেৰে ছিঙি তৃণ ভোজন কৰিও পশুৰ সঙত পশুৰ মিলন হৈ উভয় আনন্দ উপভোগ কৰিব পাৰিছে। জগদানন্দকাৰী গুণত তোমাৰ কৃপা, পশু আৰু বালকেও আনন্দ লাভ কৰিব পাৰে। মই আশ্ৰয়হীন বালক স্বৰূপ মুখত আঙুলি লৈছোঁ, পশু স্বৰূপে দাঁতৰ তৃণ ছিঙি লৈছোঁ। পিতৃ মাতৃৰ অধম পশুক যিদৰে আনন্দ দিছা, মই অনাথৰ জীৱকো সেইদৰে কৰা। মোৰ চুলি ছিঙি দি তোমাৰ চৰণত পূজা কৰিছোঁ, তোমাৰ কিংকৰৰ লগত মোক ঠাই দিয়া। কৃষ্ণ। অপৰাধ বিনাশন তজু নামে নাৰায়ণ, জানি নামে পখিলো শৰণ, আন গতি নাহিকে মৰণ। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিও চৰণে। তোমাৰ নাৰায়ণৰ নাম অপৰাধ নাশকাৰক, ইয়াকে জানি তোমাৰ নামত শৰণ ললো। মৰণৰ সময়ত তোমাৰ নাম ভিন্ন আন গতি পাব নোৱাৰে। মোৰ দোষ মাৰ্জনা কৰিহে কৰোণা হৰি, তোমাৰ চৰণত মোক ৰক্ষা অৰ্থাৎ
ঈশ্বৰৰ নাম ভিন্ন মৃত্যুৰ সময়ত আন গতি দিব নোৱাৰে বুলি জানি দোষ মাৰ্জনাকাৰী নাৰায়ণৰ নামত শৰণ ল'লোঁ। কৃপালু গুণে তোমাৰ চৰণত মোক ৰক্ষা কৰা। কৃষ্ণ।